আজকে আমি কুকিলাডাঙ্গা হাই স্কুলে দাঁড়িয়ে আছি। তো এই হাই স্কুলে বিভিন্ন এমই স্কুল থেকে ছাত্রছাত্রীগুলো ক্লাস 9-এ অ্যাডমিশন হওয়ার জন্য আসছে, ভর্তি হবে। তো এই ভর্তি হওয়ার কিছু দৃশ্য আপনাদের মাঝে তুলে ধরবো। তো চলুন ভিডিওটা শুরু করি। কাছারিগাঁও, পলাশকান্দি, পোকালাগি, বাগডোকরা, কুকিলাডাঙ্গা বিভিন্ন এমই স্কুল থেকে কুকিলাডাঙ্গা হাই স্কুলেতে অ্যাডমিশন হওয়ার জন্য আসছে। সম্মানিত বন্ধুরা, এটা হচ্ছে কুকিলাডাঙ্গা হাই স্কুলের প্রিন্সিপাল রুম। এই প্রিন্সিপাল রুমে আমি প্রবেশ করেছি। তো এখানে দেখি প্রিন্সিপাল আছে কি নেই। এখানে রয়েছে শুধু সহকারী শিক্ষকগুলো। তো চলুন এখন আমি আপনাদেরকে দেখাইতেছি পাশেই লাইব্রেরি রুম। সম্মানিত বন্ধুরা, এগুলো হচ্ছে সরকারি কিতাব। এই কিতাবগুলো নিতে কোনো টাকা পয়সা লাগে না, এগুলো ছাত্রছাত্রীদেরকে দিতেছে। আরও যেসব ছাত্রছাত্রী আজকে ক্লাস 9-এ অ্যাডমিশন হবে তাদেরকে দেওয়া হবে। আজ থেকে নিয়ে 10 বছর আগে স্কুলের পরিস্থিতিটা তেমন ভালো ছিল না, ছিল ভেঞ্চার স্কুল। কিন্তু শিক্ষকগুলো স্কুলটাকে ছেড়ে না দিয়ে ধরে রেখেছিল। চলুন একজন ছাত্রীর গার্জেনের সাথে কথা বলি। দাদা, আপনার নামটা? আপনার বাসাটা কোন জায়গায়? নৈশাপুর। এখানে কি ছাত্র বা ছাত্রী নিয়ে আনছেন নাকি? তার মানে আপনার মেয়ে। তো নৈশাপুর থেকে কুকিলাডাঙ্গা হাই স্কুল কিন্তু অনেক দূর, তারপরেও কিন্তু নিয়ে আনছেন। তো কি জন্য আনছেন? আমি জানতেছি এখানে লেখাপড়া অনেক ভালো হইতেছে, এখানে পড়ালেখাটা একটু ভালো হয়, লোকের কাছে শুনছেন। তোমার নামটু কি? মোর নাম মিস সাবিনা ইয়াসমিন। সাবিনা ইয়াসমিন। তুমি কোন স্কুলের পড়া আইছা? মই কাছারিগাঁও এমই স্কুলৰ পৰা আহিছোঁ। কাছারিগাঁও এমই স্কুল। তোমাৰ ক্লাছত কিমানজন ছাত্ৰ ছাত্ৰী আছে? মোৰ ক্লাছত আছিল 107। 107। তোমাৰ ৰোল নম্বৰ কিমান আছিল? মোৰ ৰোল নম্বৰ আছিল 1। 1। যিয়ে নহওক, কুকিলাডাঙ্গা হাই স্কুলত কিয় আহিলা? সেইকাৰণে আহিছোঁ ভাল এটা উদ্দেশ্য লৈ, যাতে নিজৰ লাইফটো গঢ়ি তুলিব পাৰোঁ। ইয়াত পঢ়া শুনা ভাল হয় নে বেয়া হয়, তুমি কি শুনিছা? মই আগৰবাৰ শুনিছিলোঁ যে এই স্কুলৰ পৰা বহুতে ভাল ৰেজাল্ট কৰিছে মেট্ৰিকত। তোমালোকে যে আজি কুকিলাডাঙ্গা হাই স্কুলত আহিছা, কিহৰ কাৰণে? এডমিশন হওয়ার কারণে। বন্ধুরা, এখন আমি প্রিন্সিপাল স্যারের সাথে কিছু কথা বলবো, শুনুন। স্যার, আপোনাৰ পৰিচয় দিব। মই এইখন কুকিলাডাঙ্গা হাই স্কুলৰ প্ৰধান শিক্ষক। নৱম শ্ৰেণীৰ এডমিশ্যন চলি আছে। তো নৱম শ্ৰেণীৰ এডমিশ্যনৰ কাৰণে যথেষ্ট ছাত্ৰ ছাত্ৰী বিভিন্ন বিদ্যালয়ৰ পৰা আহি ইয়াত ভিৰ কৰিছে এডমিশ্যন হোৱাৰ কাৰণে। আমি বহুত ছাত্ৰ ছাত্ৰী ইয়াত দেখিলোঁ আজি। হয় হয়। তো আপোনালোকে জানে যে এইখন কুকিলাডাঙ্গা হাই স্কুল যথেষ্ট সুনাম আছে। প্ৰত্যেক বছৰে আমাৰ এইখন বিদ্যালয়ৰ পৰা যথেষ্ট সংখ্যক প্ৰথম বিভাগত উত্তীৰ্ণ, দ্বিতীয় বিভাগত ষ্টাৰ মাৰ্কো পাইছে, যথেষ্ট সংখ্যক ডিষ্টিংশ্যনো পাইছে আমাৰ এইখন বিদ্যালয়ৰ পৰা। তাৰোপৰি আমাৰ এইখন বিদ্যালয়ৰ যিটো আন্তঃগাঁথনি যথেষ্ট ভাল। আমি সকলোখিনি পৰ্যাপ্ত পৰিমাণে আমি ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ বাবে চেষ্টা কৰিছোঁ। এইবিলাক চৰকাৰী অনুদান আমি যথেষ্টখিনি নাপাওঁ যদিও, তো আমাৰ নিজৰ তৰফৰ পৰাই আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সুবিধা কৰিব লাগে, আমি সকলোখিনি সুবিধা এইখন বিদ্যালয়ৰ পৰা আমি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। স্যাৰ, আপোনাৰ পৰিচয়টো দিব। মোৰ নাম মুস্তাফিজুৰ ৰহমান। মই কুকিলাডাঙ্গা হাই স্কুলৰ এছিষ্টেণ্ট টিচাৰ। প্ৰথমতে বিজয় ভাই ব্লকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 2 বছৰ ধৰি আপোনাৰ স্কুলৰ সকল ছাত্ৰ ছাত্ৰী আছে, কেনেকুৱা ৰেজাল্ট কৰিছে আপুনি অলপ জনাব। হয়, আমাৰ স্কুল যোৱা বছৰ 85% আছিল, আৰু তাৰ ভিতৰত 21জন ফাৰ্ষ্ট ডিভিজন আছিল, তাৰ ভিতৰত ডিষ্টিংশ্যনো আছিল, আৰু আমাৰ ৰেজাল্টটো খুব ভাল আছিল। আৰু সিয়েই নহয়, আমাৰ স্কুলৰ পৰা যোৱা বছৰৰ আগৰ বছৰ এইচ এছ পৰীক্ষাত উত্তীৰ্ণ হৈ নীট পৰীক্ষা দিছিল। নীট পৰীক্ষাটো আমাৰ কুকিলাডাঙ্গা গাঁৱৰ পৰা মুক্তাৰ হুছেইনে এতিয়া মেডিকেল পঢ়ি আছে। আৰু আমাৰ স্কুলৰ এটা ভাল, আমি আমাৰ লগতে আমি গাৰ্জেনৰ লগত এটা সুসম্পৰ্ক ৰাখোঁ, আৰু সুসম্পৰ্ক ৰাখি আমাৰ স্কুলখন কেনেকৈ আগুৱাই লৈ যোৱা যায়
তাৰ কাৰণে আমি চিন্তা কৰিছোঁ। আজিও দেখিছে আপুনি আমাৰ স্কুলত কিমান ছাত্ৰ আহিছে এডমিশ্যনৰ কাৰণে। আজি আমি এডমিশ্যন দিব পৰা নাই, এনেকুৱা অৱস্থা হৈ গৈছে। খুব হয়, ভাল হয়। লাগিছে, আমি আনন্দিত হৈছোঁ, কাৰণ আমাৰ স্কুলখন আমি যে আগুৱাই লৈ যাবলৈ পাৰিছোঁ তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা আছে। আৰু আজি যে আপোনালোকে আমাৰ মাজত আহিছে, আমি তাক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যারা এই কুকিলাডাঙ্গা হাই স্কুলটাকে প্রতিষ্ঠা করেছিল তাদেরকে জানাই ধন্যবাদ।